নেপালত ভয়াবহ জলবোমা বিস্ফোৰণ জলপ্ৰলয়ত ধ্বংসস্তূপত পৰিণত ৰাছুৱা অঞ্চল এক হাজাৰৰো অধিক লোক উটি যোৱাৰ আশংকা অতি ভয়াবহ কুচি নদীৰ ঢলত ছেকেণ্ডৰ ব্যৱধানত উটি গৈছে দলং ইখনৰ পিছত সিখন দলং উটি গৈছে কেইটামান মুহূৰ্তত ঢলে চুৰমাৰ কৰি দিলে নদীক ভেটি নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্প হিমালয়ৰ দেশখনৰ ৰাছুৱা অঞ্চলৰ দৃশ্য এয়া ঘণ্টাত 100 কিলোমিটাৰৰো অধিক বেগত নামি অহা এই ঢলে মুহূৰ্ততে শেষ কৰি দিলে নেপালৰ ৰাছুৱা অঞ্চলৰ সেউজ উপত্যকা তাজপাতৰ দৰে খহি পৰিল কেইবা মহলীয়া অট্টালিকাবোৰ মানুহবোৰে তলকিবই নোৱাৰিলে আচলতে হৈছে কি মুহূৰ্ততে নামি অহা জলপ্ৰলয়ত আতংকিত হৈ পৰিল স্থানীয় লোকসকল কিছু সময়ৰ পাছত কেৱল ধ্বংসস্তূপ গেদ আৰু বোকামাটিত পুত গ'ল ঘৰ দুৱাৰ যান বাহন সকলো ধ্বংসস্তূপত 4,000 লোক আবদ্ধ হৈ থকাৰ আশংকা বানত ক্ষতিগ্ৰস্ত ৰাছুৱাৰ 4টাকৈ জলবিদ্যুৎ প্ৰকল্পৰ এই মহাপ্ৰলয়ৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ডাৱৰ বিস্ফোৰণৰ কোনো তথ্য পোহৰলৈ অহা নাই স্থানীয় লোকৰ সন্দেহ তিব্বতত কুচি নদীত চীনে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধত কিবা এটা ডাঙৰ অঘটন হৈছে যাৰ প্ৰভাৱ পৰিল ভাৰতৰ চুবুৰীয়া দেশখনত ইফালে এই মহাপ্ৰলয়ত সন্ধানহীন 33 জন নিৰাপত্তাৰক্ষী উদ্ধাৰ কাৰ্য তীব্ৰতৰ কৰি তুলিছে নেপাল চৰকাৰে হেলিকপ্টাৰেৰে নেপালী সেনাই চলাইছে উদ্ধাৰ অভিযান ইফালে নেপালৰ এই জলপ্ৰলয়ৰ বাবে বিহাৰত বিস্তৰ ক্ষয়ক্ষতিৰ আশংকা কৰা হৈছে বিহাৰৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে যোৱা দুদিন ধৰি ৰাছুৱা অঞ্চলৰ আকাশ ফৰকাল ফটফটীয়া ৰ'দ ডাৱৰবিহীন আকাশ তেন্তে ক'ৰ পৰা কেনেকৈ সংঘটিত হ'ল এই মহাপ্ৰলয় তিব্বতৰ ডাঠ বৰফে ঢকা পৰ্বতত কিবা অঘটন হ'ল নেকি কাৰ্যত সকলো ৰহস্যৰ মাজত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24